নলবাৰীৰ পশ্চিম মুলাৰকুছিত লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সৌজন্যত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰসাৰণৰ ওপৰত সজাগতা সভা আৰু প্ৰদৰ্শনী। লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সৌজন্যত আৰু UNDP SGP তেৰিৰ পৃষ্ঠপোষকতাত নলবাৰী জিলাৰ পশ্চিম মুলাৰকুছি প্ৰাথমিক বিদ্যালয়ত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰসাৰণৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা প্ৰদানৰ উদ্দেশ্যে এখন সজাগতা সভা আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। উক্ত প্ৰদৰ্শনীত কৃষিক্ষেত্ৰত ব্যৱহাৰ হোৱা পৰম্পৰাগত কৃষি সঁজুলি, জৈৱিক কীট নিয়ন্ত্ৰক, জীৱাণু সাৰ, পৰম্পৰাগত শস্য সংৰক্ষণ পদ্ধতি, জাতীয় সংস্কৃতিৰ জীৱন ৰেখাস্বৰূপ থলুৱা জাতৰ বিভিন্ন প্ৰকাৰৰ ধান, খাদ্য সম্ভাৰ, প্ৰক্ৰিয়াকৰণৰ থলুৱা পদ্ধতি, পৰিয়ালত ব্যৱহাৰ হোৱা পৰম্পৰাগত থলুৱা আচবাব আদিৰ প্ৰদৰ্শন অনুষ্ঠিত কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ লগে লগে আধুনিক কৃষিৰ ক্ষেত্ৰত হোৱা আমূল পৰিৱৰ্তনৰ ফলত এনেবোৰ থলুৱা পদ্ধতি আৰু এই আপুৰুগীয়া সম্পদসমূহ যেন বিলুপ্ত হ'বলৈ ধৰিছে। সেয়েহে উক্ত প্ৰদৰ্শন আৰু প্ৰশিক্ষণৰ জৰিয়তে এনে পদ্ধতিসমূহৰ সংৰক্ষণ, সম্প্ৰসাৰণ আৰু নৱপ্ৰজন্মৰ মাজত সজাগতা প্ৰদান কৰি অহা হৈছে। উক্ত বিদ্যালয়খনৰ সহকাৰী শিক্ষক ভূপেন ডেকাৰ সভাপতিত্বত হোৱা সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি শিক্ষক তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই নিজৰ সাৰগৰ্ভ ভাষণত জৈৱিক তথা সুষম জীৱন যাপন কৰাৰ বিভিন্ন উপযোগিতামূলক দিহা আগবঢ়োৱাৰ লগতে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ প্ৰকৃতি প্ৰদত্ত সমলসমূহৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰিবলৈ ছাত্ৰ ছাত্ৰী সমন্বিতে সকলোকে আহ্বান জনায়। লগতে মাটি, পানী আৰু বায়ুৰ অনিষ্ট সাধন নোহোৱাকৈ নিৰ্ভেজাল কৰি ৰাখিবলৈও অনুৰোধ জনাই সুদিহা পৰামৰ্শ প্ৰদান কৰে। স্থানীয় সমাজকৰ্মী দিলীপ বৰ্মন আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক সূৰ্যকান্ত বৰ্মনে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰাৰ লগতে বিদ্যালয়ৰ চৌহদত একোটিকৈ গছপুলি ৰোপণ কৰে। আজিৰ এই সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সম্পাদক তপন বৈশ্যই। উক্ত সভা তথা প্ৰদৰ্শনীখনত উপস্থিত থাকি স্বেচ্ছাসেৱক নৱকুমাৰ বৈশ্য, জয়ন্ত শৰ্মা, পিংকু দাস, জ্যোতিৰ্ময় পাঠক আৰু প্ৰকল্প স্বেচ্ছাসেৱক প্ৰবোধ বৰ্মনে সহযোগ আগবঢ়াই সামগ্ৰিকভাৱে সফল কৰি তোলে। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।